ৰূপম পানী কিছু হয়তো কমিছে দৰিকাৰ সেই প্ৰান্তটো আগৰ তুলনাত কিছু পৰিমাণে হয়তো পানী কমিছে কিন্তু এতিয়াও হয়তো সেই অঞ্চলৰ ৰাইজ বাসগৃহলৈ উভতি যাব পৰা হোৱাই নাই সেই অঞ্চলটোৰ কিমান সংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছে কিমান পলস পৰিছে অঞ্চলসমূহত কেতিয়ালৈ সেই লোকসকল ঘৰলৈ যাব পাৰিব আশ্ৰয় শিবিৰত থকা লোকসকলে প্ৰয়োজনীয় খাদ্য সামগ্ৰী বা অন্যান্য সা সামগ্ৰীসমূহ পাইছেনে ৰূপম হয় পাপৰি চাওক যেহেতু আজি পানী কিছু পৰিমাণে কমিছে আৰু কমিছে যদিও কিন্তু বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া দুৰ্দশা আঁতৰা নাই আৰু এই মুহূৰ্তত যদি আপুনি চাই দৰিকা পাৰলৈ যোৱা যিটো মূল পথ আৰু এই পথটোতে যদি আপুনি একাটো ওপৰত পানী কিন্তু ট্ৰেক্টৰ লৈহে আপুনি এই স্থানেদি যাব পাৰিব আচলতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰতে আৰু শিৱসাগৰৰ প্ৰতিটো অঞ্চলতে এইবাৰ বলিয়া বানে সকলোৱে সপোন ভাঙি তছনছ কৰিলে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সকলো ৰাইজ ঘৰলৈ আহিছে তেওঁলোকে নিজৰ আশ্ৰয় গৃহৰ পৰা ঘৰলৈ আহিছে নিজৰ আপোন ঘৰখন চাবৰ কাৰণে আহিছে তেওঁলোক আজি প্ৰায় 10টা দিনে কিন্তু আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে তেওঁলোকে 10টা দিনে আশ্ৰয় শিবিৰত আছে আজি পানী কিছু পৰিমাণে কমিছে যদিও কিন্তু তেওঁলোকৰ দুখ দুৰ্দশা আঁতৰা নাই তেওঁলোকৰ নিজৰ ঘৰৰ সকলো বস্তু শেষ হৈ গ'ল যিসমূহ পশুধন আছিলে সকলো পশুধন কিন্তু বলিয়া পানে উটুৱাই লৈ গ'ল যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি যিটো আশ্ৰয় গৃহলৈ গৈছোঁ প্ৰতিটো আশ্ৰয় গৃহতে দেখিবলৈ পোৱা গৈছে সকলোৰে চকুত চকু পানী তেওঁলোকৰ নিজৰ আপোন ঘৰখনলৈ গৈ তেওঁলোকে কি কৰিব তাক লৈ এতিয়া চিন্তাত পৰিছে তেওঁলোকৰ যিহেতু পাপৰি সকলো শেষ হৈ গ'ল তেওঁলোকৰ হাতত কিন্তু এতিয়া একোৱেই নাই আৰু ঘৰখনৰ যদি আপুনি ভিতৰ ভাগলৈ চাই প্ৰায় একাঠো পৰ্যন্ত পলস অঁতৰোৱাহে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই পোনে পোনে দৰিকা মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক এইটোৱে পথেদি আপুনি কিন্তু অহা যোৱা কৰিবলৈ চিন্তা হ'ব আৰু যিহেতু প্ৰশাসনৰ ফালৰ পৰাও সহায় সহযোগিতা আগবঢ়াইছে অসমৰ বিভিন্ন দৌল সংগঠন আৰু হৃদয়বান লোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে এই বানাক্ৰান্ত লোকসকলক মই পোনে পোনে এজন স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু পানী কিছু পৰিমাণে কমিছে কিন্তু আশ্ৰয় শিবিৰৰ পৰা কোনো লোক যাব পৰা নাই আমাৰ গাঁৱত এতিয়া নিমাইজান গাঁৱত 50 ঘৰ মানুহ চব শিবিৰত আছে দৰিকাপাৰ কিমান মানুহ দৰিকাপাৰতো আপোনাৰ 100-150 মানুহ হ'ব 100-150 হয় ঘৰৰ ভিতৰৰ বস্তু সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গৈছে চব এতিয়া কেনেধৰণে চলিব এতিয়া কেনেধৰণে চলিব এতিয়া কি ক'ব আৰু আমি 2-4 দিনৰ পিছতহে গম পোৱা যাব এইটো কি হ'ব কিমান দিনৰ মূৰত ঘৰলৈ আহিব পৰা পৰিৱেশ হ'ব আপোনালোকৰ আৰু এসপ্তাহ 10 দিন লাগিব এসপ্তাহ 10 দিন হয় নিশ্চিতভাৱে ক'ব লাগিব সকলো বস্তু শেষ হৈ গ'ল তেওঁলোকে কৈছে যিহেতু পাছৰ পৰ্যায়খিনি কেনেধৰণে তেওঁলোকে মোকাবিলা কৰিব তাক লৈ এতিয়া চিন্তাত পৰিছে আৰু দৰিকাপাই হওক বা নিমাইজানে হওক বা হাঁহ চৰাই হওক বিভিন্ন স্থানত কিন্তু এতিয়াও পানী হৈ আছে আৰু পানী কিছু পৰিমাণে কালিৰ পৰা কমিছে আৰু কমিছে যদিও কিন্তু এইসকল বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশা আঁতৰা নাই এজন স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট ক্ষতি হৈছে আপোনালোকৰ আমাৰ যথেষ্ট ক্ষতি হৈছে মানুহৰ পৰা এতিয়ালৈ গৰু গাই এতিয়ালৈ পানী উটুৱাই নিছে এনেকুৱা ধৰণৰ আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু আপোনালোকে খেতিৰ কাৰণে কঠীয়াসমূহ ৰুইছিলে কঠীয়াসমূহ এতিয়া চব পানীৰ তলত কঠীয়া কিছুমান ৰুবলৈ লৈছিলোঁ ৰোৱাবিলাকো আমাৰ হেৰি হ'ল পানী উটুৱাই নিলে কিছুমান আমাৰ এতিয়া খেতি কৰিম কেনেকৈ আমি চৰকাৰে আমাক যদি কঠীয়া দিয়ে তেতিয়াহ'লে আমি খেতি কৰিব পাৰিম বুলি আশা কৰিব পাৰি আৰু আপোনালোক ক'ত আছে এতিয়া আমি ঘৰতে আছোঁ এতিয়া বৰ্তমান কিন্তু ভিতৰৰ ভাগলৈ যাব নোৱাৰি ভিতৰ ভাগত যাব নোৱাৰি আমি চৰ্টৰ ওপৰত মানে লোকৰ ঘৰত আছোঁ চৰ্টৰ ওপৰত পলস পেলাইছে ঘৰ গোটেই সম্পূৰ্ণ পলস পেলাইছে আপোনাৰ পলসে গোটেই 8 মানকৈ পলস পৰি গৈছে মানে ঘৰৰ ভিতৰত এনেকুৱা টাইপৰ হৈছে পাছৰ পৰ্যায় কিন্তু আপোনালোকে চলিব লাগিব এতিয়াতো আপোনালোকৰ হাতত একোৱেই নাই আমাৰ এতিয়া একোৱেই নাই আমাৰ চবটো নিলে আমি খেতিপথাৰ কৰোঁ খেতিপথাৰ চব আমাৰ চব নষ্ট কৰিলে এতিয়া চৰকাৰে আমাক কি কৰে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যি সহায় কৰে তাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা সুবিধা প্ৰশাসনৰ ফালৰ পৰা আমি সুবিধাটো এতিয়া প্ৰশাসনৰ ফালৰ পৰা আমি সুবিধাটো যিখিনি ৰেচন পাতি দিছে আমাৰ দল সংগঠন এনেকুৱাবিলাকে দি আছে চৰকাৰে আমাকতো এতিয়ালৈকে বৰ্তমান দিয়া নাই প্ৰশাসনৰ পৰা আমি দেখা পোৱা নাই প্ৰশাসনৰ আমাৰ ৰেচন দিয়া আমাৰ মানে দল সংগঠনবিলাকে যি দিছে আমি ভিতৰ অংশত নাও ব্যৱস্থা আছে নে প্ৰশাসনৰ নাওটো নাই আমাৰ আমি কল ভোৰ দি আহিছোঁ অহা যোৱা কৰিছে এতিয়া দেখিছে আপুনি খোজকাঢ়ি আহিছোঁ আমি পানী এককালত সেইটোৱে আৰু
পাপৰি চাওক যিহেতু ভিতৰ ভাগত যদি যায় আপুনি এককাল পানী হ'ব আৰু তেওঁলোকে কৈছে প্ৰশাসনৰ ফালৰ পৰা এখনো নাও ব্যৱস্থা নাই আৰু যেনেধৰণে প্ৰশাসনে শিৱসাগৰ জিলা প্ৰশাসনে সহযোগ কৰিব লাগিছে কিন্তু তেনেধৰণৰ কোনো ধৰণৰ সহযোগ নাই কৰা বুলি এইসকল বানাক্ৰান্ত ৰাইজে অভিযোগ দিছে আচলতে শিৱসাগৰ জিলা প্ৰশাসনে বিভিন্ন স্থানত কিন্তু যিসমূহ খাদ্য সামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এইখন গাঁৱত কিন্তু এতিয়ালৈকে নাই পোৱা বুলি স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে আচলতে কিয় পোৱা নাই তাৰো এটা ডাঙৰ প্ৰশ্ন আৰু স্থানীয় এজন যুৱক আছে মই তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম ভাইটি তোমাৰ ওচৰলৈ আহিছোঁ তোমালোকৰ ঘৰতো যথেষ্ট পানী হৈছে এতিয়া অলপ অলপ শুকাইছে আৰু সেইকাৰণে চফা কৰিবলৈ যাওঁ এতিয়া হয় ক'ৰ পৰা আহিছা তুমি এতিয়া মই এতিয়া এই সিংহদুৱাৰৰ পৰা আহিছিলোঁ তাৰপৰা আহিছোঁ তাত খোৱা বোৱাসমূহ কেনেধৰণে দি আছে তাত ঠিকেই আৰু অকণমান ঠিকেই খাই আছোঁ বাকী এতিয়া চফা কৰিবলৈ যাওঁ চৰকাৰক কি আহ্বান জনাবা যে পানী শুকোৱাৰ পিছতো ভালকৈ ৰিলিফ চিলিফ দি তাৰ ওপৰত ছাৰ্ভে কৰি মানে যোনে ঘৰ চবোৰ কষ্ট পাইছে তেহেঁতৰ ওপৰত ভাল ইনিচিয়েটিভ লওক ভালকৈ সেইটোৱে মই আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে মই পোনপটীয়া দৃশ্যখিনি ND24 দৰ্শকসকলক দেখুৱাইছোঁ যিহেতু শিৱসাগৰ বিভিন্ন স্থানত পানী কমিছে যদিও কিন্তু এইসকল বানাক্ৰান্ত ৰাইজৰ কিন্তু এতিয়াও দুখ দুৰ্দশা আঁতৰা নাই আৰু তেওঁলোকে কৈছে যিহেতু প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণে সহায় সহযোগিতা পাব লাগিছিলে কিন্তু এওঁলোকে পোৱা নাই বুলি কৈছে শিৱসাগৰৰ নিমাইজান দৰিকাপাৰ হাতীঘুলিকে ধৰি কেইবাটাও অঞ্চলত কিন্তু পাপৰি আজিও পানী আছে যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু কেইবা শতাধিক পৰিয়াল কিন্তু এতিয়াও আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে আৰু তেওঁলোকে কৈছে তেওঁলোকে নিজৰ আপোন ঘৰখন তেওঁলোকে চাফা কৰিবলৈ আহিছে আচলতে ঘৰখনত এতিয়া একোৱেই নাই সকলো বস্তু যিহেতু দৰিকা দিখৌ বাঢ়নী পানী সকলো বস্তু শেষ কৰি থৈ গ'ল যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ নগৰতে আৰু শিৱসাগৰৰ প্ৰতিটো প্ৰান্ততে একেই পৰিৱেশ হৈছে আৰু যিসমূহ কঠীয়া পাৰিছিলে কৃষক ৰাইজে যিসমূহ কঠীয়া পাৰিছিলে সকলো কঠীয়া কিন্তু শেষ হৈ গ'ল আৰু এইবাৰ নভুই পাতিবলৈও কিন্তু কৃষক ৰাইজৰ হাতত কিন্তু এমুঠিও কঠীয়া নাই আৰু দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈকে বিভিন্ন স্থানৰ দৌল সংগঠনে হওক বা হৃদয়বান লোকে এইসকল বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াইছে যদিও কিন্তু এতিয়ালৈকে কিন্তু এওঁলোক ঘৰলৈ যাব পৰা নাই তাক লৈ এতিয়া চিন্তাত পৰিছে আচলতে এওঁলোকে পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব আৰু ঘৰৰ ভিতৰত দামী দামী যিসমূহ চোফাৰে হওক বা ফ্ৰিজে হওক সকলো বস্তু শেষ হৈ গৈছে আমি যিটো পথেদি সোমাই আহিছোঁ পথৰ দাঁতি এতিয়া দেখিবলৈ পাব যিসমূহ বস্তু নষ্ট হ'ল সেই বস্তুসমূহে দেখিবলৈ পাব আচলতে এয়াই হৈছে শিৱসাগৰৰ বান পৰিস্থিতি আৰু বানৰ বিভীষিকাত সকলো হেৰুৱাই তেওঁলোকে এতিয়া চিন্তাত পৰিছে তেওঁলোকে পাছৰ পৰ্যায়ত কেনেধৰণে চলিব তাক লৈ এতিয়া চিন্তাত পৰিছে শিৱসাগৰৰ বিভিন্ন স্থানত কিন্তু দেখিবলৈ পোৱা যায় যে পানী নহয় পূৰ্বতে কিন্তু এইবাৰ নতুন নতুন স্থানত কিন্তু বানৰ কবলত পৰিছিল আৰু যাৰ বাবে তেওঁলোকৰ কোনো ধৰণৰ বানৰ সৈতে মোকাবিলা কৰা অভ্যাস নাই আৰু এজন স্থানীয় লোক আছে মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনাৰ ঘৰ ঘৰটো পানী সোমাইছে যথেষ্ট হয় সোমাইছে বস্তুসমূহ উলিয়াব পাৰিলে না বস্তু কিছুমান ওলাব পাৰিলে কিছুমান নাই উলিয়াব আপুনি শিবিৰৰ পৰা আহিছিল মই ঘৰৰ পৰা আহিছোঁ মানে এই ওচৰতে আছে তাৰ লগৰজনৰ ঘৰৰ পৰা তাৰপৰা আহিছোঁ এতিয়া মই যাম মানে কিমানে কি হৈছে চাবগৈ এতিয়া পাছৰ পৰ্যায়খিনি কেনেধৰণে চলিব সকলোতো শেষ হৈছে আপোনালোক সেইটো হৈছে এতিয়া জিৰ' পৰা ষ্টাৰ্ট কৰিব লাগিব আৰু লাহেকৈ হয় হয় নিশ্চিতভাৱে ক'ব লাগিব আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে পাপৰি শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে কৈছে যিহেতু প্ৰথমৰ পৰা তেওঁলোক আৰম্ভ কৰিব লাগিব আৰু কেনেধৰণে চলিব তাক লৈ এতিয়া সকলো চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে পাপৰি উপমক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ